মহাবিদ্যালয়ৰ অন্যান্য মহাবিদ্যালয় 33খন মহাবিদ্যালয়ৰ দ্বাৰা আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলেও এই তলাবন্ধ কাৰ্যসূচীটো ৰূপায়ণ কৰিছে। মই তেখেতসকলকো অনুৰোধ জনাইছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ কোনো যাতে সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। লগতে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষকো অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ চাকৰিটোৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো নোহোৱা কৰি তেওঁলোকক নিয়মীয়া কৰক। কাৰণ ইমান কম পইচাত এটা পৰিয়াল পোহপাল দিয়াটো কাৰো কাৰণে সম্ভৱপৰ নহয়। গতিকে তেখেতসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু মই তেখেতসকল আমাৰ কৰ্মচাৰীসকলকো অনুৰোধ জনাইছোঁ তেখেতসকলে আকৰগোজ নহয় চৰকাৰৰ লগত এটা সুমীমাংসাৰে সমস্যাটো সমাধান কৰাত আগবাঢ়ি আহক। কাৰণ ছাত্ৰ ছাত্ৰীসকলক যাতে কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। আজি ছাত্ৰ ছাত্ৰীসকল বাহিৰত অপেক্ষাৰত হৈ আছে, তেওঁলোকৰ ক্লাছ আছে, ফৰ্ম ফিল আপৰ সময় হৈছে, পৰীক্ষা আহি আছে। গতিকে তেওঁলোকেও যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে মই সকলোলৈ অনুৰোধ ৰাখিছোঁ। আৰু চৰকাৰলৈ বিনম্ৰ অনুৰোধ, তেখেতসকলৰ যিটো দাবী অন্ততঃ সেই দাবী তেখেতসকলে সহানুভূতিৰে বিবেচনা কৰি মানৱতাৰ দৃষ্টিৰে ভাবি এই সমস্যাটো যেন সমাধান কৰে তাৰ বাবে মই সকলোলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।